Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো ক্লাছ 7 ৰ চেপ্টাৰ নম্বৰ 2 the fraction and decimal আমি কৰিম lesson number 4 যোনটো হৈছে division of decimal numbers। খুবই ইম্পৰ্টেন্ট টপিক হয় এটা decimal number কেনেকা ডিভাইড কৰে আমি এইটো আজিৰ ভিডিও সেশনটো থাকিম। এটো বহুত ষ্টুডেন্টৰে বহুতই কনফিউজন থাকে বাট আজি আমি গোটেইবোৰ কনফিউজন ক্লিয়াৰ কৰি লম। তো let us begin. Let us say we wanted to divide 24.76 by 4. So we are dividing decimal number which is 24.76 by a whole number here. So আমাক ইয়াতে এটা প্ৰবলেম দিছে। তো আমাক দিছে এটা নাম্বাৰ যেটো হৈছে এটা ডেসিমেল নাম্বাৰ 24.76 আৰু আমাক কৈছে যে এই নাম্বাৰটোক 4 এৰে ডিভাইড কৰিব কাৰণে। তো এতিয়া আমি এটো কেনেকা ডিভাইড কৰিম ন? Now how do we divide a decimal number by a whole number? We will try and ignore the decimal point for a time being. Now when I say time being, we will come back to this and we will put decimal points again. But to simplify things for now, we will divide 2476, which is the number that you see here without the decimal point. And we will see what quotient or the answer we get, and then we will adjust the answer. তো এতিয়া আমি কি কৰিম 24.76 ক 4 এৰে ডিভাইড কৰিবলৈ হলে আমি যেনেকৈ মাল্টিপ্লিকেশনৰ কেছত আমি কি কৰিছিলো আমি ডেসিমেল পইণ্টটো ইগনোৰ কৰি দিছিলো প্ৰথমতে তো এটো আমি অলপ দেৰি কাৰণে এটো ইগনোৰ কৰি দিও আমি কি কৰিম 2476 এই নাম্বাৰটোক আমি প্ৰথমতে 4 এৰে ডিভাইড কৰি চাম আৰু চাম ইয়াৰ কোৱেশ্চনটো কি নো আহে What we are trying to do actually is to write 24.76 as 2476 or 2476 divided by 100, and we'll write divided by 4 here, and now we can write this as 2476 divided by 4 whole divided by 100. And now we are only focused on the numerator part where we will perform 2476 divided by 4 and later we will divide it by 100. So let us do that. So we are using long division here and I will divide 24 first by 4 and the quotient will be 6. I will write 24 and we'll subtract it to get 0 and we will put 7 here and next quotient will be 1 and so we will subtract 4 again and we get 3 and then we will write 6 besides the 3 and then we will have to divide 36 by 4 which gives me the last digit of the quotient as 9. So এতিয়া ডিভিজনটো একেবাৰে সিম্পল ইয়াতে তাৰ আগতে আৰু এটা বস্তু মই বুজাই দিও যে 24.76 নলপলে আমি 2476 কে ললো তো একচুয়ালি এটো কি আমি জানো এটা সিম্পল এক্সাম্পল লওঁ যদি 0.2 লওঁ আমাৰ তাত আছে 0.2 এইটোক যদি আমি ফ্ৰেকশন ফৰ্মুলাত লৈ যাওঁ তেনেহলে এটো কি হ'ব 2/10 যদি আমাৰ তাত থাকিলে হেতেন 0.02 তেতিয়া হলে আমাৰ কি হলহেতেন ফ্ৰেকশনটো 2/100 তো হেই আমি এই সেম লজিকটো ইউজ কৰিছো তো আমি কি কৰিছো 24.76 নিলিখি পেলাই আমি একচুয়ালি লিখিছো 2476 ডিভাইডেড বাই 100 ঠিক আছে তো এটা আমি 100 লিখিছো তো তাৰ মানে আমি ইয়াতে কি কৰিম আমি একচুয়ালি খালি নিউমাৰেটৰ পাৰ্টটো চালে হল এই নিউমাৰেটৰ পাৰ্টটো যোনটো হৈছে 2476 ডিভাইডেড বাই 4 আমি এটো কৰিলাম প্ৰথমতে ক্যালকুলেশন যেটো আনসাৰ আহিব যেটো কোৱেশ্চন আহিব সেই কোৱেশ্চনটোক আমি কি কৰিম লাষ্টত 100 ৰে ডিভাইড কৰি দিম একাৰণে মই কৈছো প্ৰথমতে আমি কি কৰিম 24.76 নলৈ প্লে ডাইৰেক্ট 2476 টো লম আৰু তাক 4 ৰে ডিভাইড কৰি দিম আৰু ডিভিজনটো একেবাৰে সিম্পল আমি লং ডিভিজন মেথড ইউজ কৰিলে হল তো আমাৰ তাত আছে 2476 4 ৰে ডিভাইড কৰি দিম এতিয়া আমি জানো 4 6 টাইমছ যাব 4 6 যা 24 মাইনাস কৰি দিম মাইনাস কৰিলে আমাৰ আহি যাব ইয়াতে 0 নেক্সট আমি কি কৰিম 7 টো তললৈ লৈ আহিম তো এইখিনিত আমি বহাই দিলো 7 এতিয়া 7 ক 4 ৰে ডিভাইড কৰিব লাগিব যেহেতু 7 4 তকৈ ডাঙৰ হয় আৰু আমি জানো 4 টেবুলত 7 নাই তো আমি কৰিম 4 1 যা 4 ঠিক আছে নেক্সট মাইনাস কৰিলো এতিয়া 7 minus 4 আমাৰ থাকি গল 3 বাট এতিয়া এই 6 টো আছে এই 6 টো এতিয়া তললৈ নামি আহিল এতিয়া নেক্সট আমি কি কৰিম 36 ক 4 ৰে ডিভাইড কৰিম আমি জানো 4 9 যা 36 Okay, তো তাহলে 36 minus 36 কৰি দিমতে আমাৰ ৰিমাইন্ডাৰ আহি গল 0 তো তাৰ মানে আমি এটো কৈছো 2476 ক
4 যদি ডিভাইড কৰোঁ তেনেহ'লে আমাৰ আনচাৰ আহিব 619 আমাৰ কুৱেশ্যনটো আহিব 619 তো আমি কি কৰিম ইয়াতে লিখি ল'ম নিউমাৰেটৰত 619 ডিভাইডেড বাই 100 এতিয়া বেক যদি আমি 100টো গুচাই দিওঁ ফ্ৰেকশ্যনটো গুচাই পেলাই ডেচিমেল ফৰ্মত লৈ যাওঁ তেনেহ'লে আমি কি চাব লাগিব আমি জাষ্ট এইটো চালেই হ'ল যিহেতু আমাৰ দুটা জিৰ'জ আছে তো তাৰমানে আমি কি কৰিম দুটা ইয়াতে ডিজিট চাম ফ্ৰম ৰাইট টু লেফ্ট 9 আৰু 1 এই দুটা ডিজিট চাম আৰু কি ক'ম 1ৰ সন্মুখত আমি এটা ডেচিমেল পইণ্ট দি দিম তো তাৰমানে আমাৰ আনচাৰ আহি যাব 6.19 The quotient or the answer when we divide 2476 by 4 is 619. And since the original problem was 24.76 divided by 4 and we had shown that this was equal to in the numerator 2476 or 2476 divided by 4 divided by 100. We already got 2476 divided by 4 is equal to 619 in the numerator through the long division, and now we want to divide it by 100. So this is all equal, and once we divide 619 by 100 we get the answer as 6.19, and therefore we see that if we ignore this decimal point in the dividend which was put after 2 places from the right, and just by ignoring that decimal point for the time being and then again coming back and putting it 2 places from the right, we get the final answer. And therefore 24.76 divided by 4 is equal to 6.19. আই হোপ এইটো ক্লিয়াৰ হৈ গ'ল একেবাৰে চিম্পল হয় আৰু যদি এই প্ৰচেছটোৰে যাবলৈ মন নাই তেনেহ'লে ডাইৰেক্টলি কি কৰিলে হ'ল 24.76 দিয়া আছে আমি কি কৰিম ডাইৰেক্টলি 2476 লৈ ল'ম বিনা ডেচিমেলেৰে 4ৰে ডিভাইড কৰি দিম তো আমিতো জানো যে 2476ক যদি 4ৰে ডিভাইড কৰোঁ আমাৰ আনচাৰ আহি যাব 619 নেক্সট আমি কি কৰিম তাৰপিছত ডেচিমেল পইণ্টটো ইয়াতে দি দিম তো ডেচিমেল পইণ্টটো ইয়াতে দি দিম নেক্সট আমি চাম যে ডেচিমেল পইণ্টৰ ৰাইট ছাইডে কেইটা ডিজিট আছে দুটা আছে ঠিক আছে দুটা ডিজিট আছে তো আমি ইয়াতে কি কৰিম আমাৰ যোনটো ফাইনেল আনচাৰ আহিছে তাতো আমি লাষ্টৰ পৰা চাম মানে ৰাইট ছাইডৰ পৰা লেফ্ট ছাইডলৈ চাম তো আমি দুটা ডিজিট লৈ ল'ম তো ইয়াতে দুটা ডিজিটৰ সন্মুখত কি কৰি দিম আমি ইয়াতে ডেচিমেল পইণ্ট দি দিম আমাৰ ফাইনেল আনচাৰ আহি যাব 6.19 তো এইটো আছিলে আমাৰ ডিভিজন অফ ডেচিমেল নাম্বাৰ্ছ বাই আ হোল নাম্বাৰ আজিৰ ছেশ্যনটো এইখিনিতে সমাপ্ত কৰিলোঁ চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ